হেল্ল' গাইসকল, এই আজি ভেদাইলতা আৰু মাছেদি বনাম মাছৰ আঞ্জা এখন। সেইটো কাৰণে ভেদাইলতা এই বাৰীৰ পাছফালে ছিঙি আছোঁ। হ'ল ভেদাইলতা ছিঙা হ'ল অলৰেডি। এইখিনি চাওক, সৰু মানিমুনি আৰু লগতে ভেদাইলতা আৰু মাছৰ ৰেচিপি এটা বনাম আজি। এয়া মই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। চব কেনেকুৱা হৈছে নি আপুনি কমেণ্টত ক'ব অলপ। তেলটো গৰম হৈ আছে। মাছ ভজা তেলতে বনাম বুলি ভাবিছোঁ, কিয় তেলখিনিটো পেলাই দিব নোৱাৰি। এইখিনিতে বনাব লাগিব মাছ ভজা তেল। আৰু আদা নহৰু জলকীয়া, তাৰপিছত এয়া হ'ল জালুক, আৰু আপোনাৰ আলু কাটি ল'লোঁ, বিলাহী। এতিয়া বনাম। পিঁয়াজ দিলোঁ, এতিয়া দিলোঁ পিঁয়াজ, অলপ কমাই দিওঁ। দিলোঁ আদা নহৰু, জলকীয়াখিনি অলপ ভাজি ল'লে সোৱাদটো হয় আঞ্জাখন। এতিয়া হালধি, এতিয়া দিম বিলাহী, আলুটো দি দিওঁ লগত। আলুটো ফ্ৰাই কৰি ভাজি ল'লে সোনকালে তেতিয়া সিজিব। এতিয়া অলপ লৰাই দিওঁ। কি ধুনীয়া কালাৰ হৈছে চাওকচোন। এইখিনি ভেদাইলতা আৰু সৰু মানিমুনি মিক্স কৰি পিছা হৈছিলে মিক্সিত। এয়া চব উতল আহিছে অলৰেডি। এতিয়া মাছখিনি দি দিওঁ, লোকেল মাছ। হৈছে অলৰেডি, খাব পৰা হৈছে। কিন্তু এতিয়া আমি পিচি থোৱা জালুকখিনি তাতে অলপ ছিটিয়াই দিওঁ।